এমাহজোৰা ৰোজাৰ অন্তত মুছলমান লোকসকলে পালন কৰিব ঈদ উল ফিতৰ। বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা জনাব লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলে। এটা বছৰ অপেক্ষাৰ অন্তত আহি পালেহি ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদ উল ফিতৰ। পিছে আপুনি জানেনে কেতিয়া উদযাপন কৰা হ'ব 2025 বৰ্ষৰ ঈদ উল ফিতৰ? ভাৰতবৰ্ষত এইবাৰ কেতিয়া পালন কৰা হ'ব ঈদ উল ফিতৰ? 31 মাৰ্চ নে 1 এপ্ৰিলত? ঈদ উল ফিতৰ ইছলামৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। পবিত্ৰ ৰমজান মাহৰ শেষত ইয়াক পালন কৰা হয়। এই উৎসৱৰ তাৰিখ চন্দ্ৰৰ দৃশ্যমানতাৰ ওপৰত নিৰ্ভৰ কৰে। ইছলামিক কেলেণ্ডাৰ অনুসৰি ৰমজানৰ পিছৰ শাৱাল মাহৰ প্ৰথম তাৰিখত ঈদ উল ফিতৰ উদযাপন কৰা হয়। চন্দ্ৰৰ দৃশ্যমানতাৰ ভিত্তিত ঈদৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। যদি 2025 চনৰ 30 মাৰ্চৰ নিশা চন্দ্ৰ দেখা যায়, তেন্তে 2025 চনৰ 31 মাৰ্চত ঈদ পালন কৰা হ'ব। যদি একে সময়তে 2025 চনৰ 31 মাৰ্চত চন্দ্ৰ দৃশ্যমান হয়, তেন্তে 2025 চনৰ 1 এপ্ৰিল অৰ্থাৎ মঙলবাৰে ঈদ পালন কৰা হ'ব। এই কাৰণে চন্দ্ৰ দৰ্শনৰ পিছতহে ঈদ উল ফিতৰৰ সঠিক তাৰিখ নিৰ্ণয় কৰা হয়।